মাটি লৈ যাওঁ দে মাটি 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 লৈ যাওঁ দে পুনৰ গুৱাহাটী মহানগৰীত চাঞ্চল্যৰ ঘটনা পুনৰ ভাড়াঘৰৰ কোঠাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ দেৰগাঁও কাকডোঙাৰ মেধাৱী ছাত্ৰৰ গুৱাহাটীৰ ভাড়াঘৰত সন্দেহজনক মৃত্যু গুৱাহাটী মহানগৰীৰ লাচিত নগৰৰ বাইলেন 5ৰ এটা ভাড়াঘৰত ভাড়াতীয়া হিচাপে আছিল দেৰগাঁও কাকডোঙাৰ অনিমেষ বৰা নামৰ যুৱকজন খবৰ অনুসৰি বিহুৰ বন্ধত ঘৰলৈ গৈছিল যুৱকজন বিহু অন্ত পৰাত পুনৰ গুৱাহাটীৰ ভাড়াঘৰলৈ বুলি ঘূৰি আহিছিল ছাত্ৰজন কিন্তু পৰৱৰ্তী সময়ত ভাড়াঘৰৰ কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় অনিমেষৰ মৃতদেহ পৰিয়ালৰ লোকে সন্দেহ কৰা অনুসৰি পৰিকল্পিতভাৱে হত্যা কৰা বুলি সন্দেহ কৰে ঘটনাটো মানে অনিমেষ বৰা গুৱাহাটীত পঢ়িবলৈ গৈছিলে তাৰপিছত তাৰ পৰা মানে মেডিকেলৰ পৰা খবৰ আহিলে যে মানে হেৰি হৈছে ছুইচাইড কৰিছে কিন্তু বস্তুটো অলপ সন্দেহজনক কাৰণ তাৰ ৰছী দুডোখৰ মানে জইন আছিলে দুডোখৰ জইন আৰু বিচনাখনত তাৰ ভৰিকেইটা লাগি আছে ওচৰতে আপোনাৰ চকী এখন আছিলে চকীখনৰ একো হোৱা নাই মানে চকীখন পৰি যোৱা নাই যদিহে সি ছুইচাইড কৰিলেহেঁতেন এতিয়া চকীখন নিশ্চয় পৰি গ'লহেঁতেন আৰু ভৰিকেইটা সম্পূৰ্ণ তাৰ বিচনাত লাগি আছে প্ৰশাসনে কি কৈছে তাত প্ৰশাসনে তদন্তৰ কাৰণে কেছ এটা দিবলৈ কৈছিল সন্দেহৰ আৱৰ্তত আছে পঢ়িছিলে কৈছিলে আৰ্যভট্ট কলেজত কি বুলি ভাবে আপোনালোকে মানে কেনেকুৱা ধৰণৰ সন্দেহ বুলি ভাবে ল'ৰাটোতো সেইটো কৰিবলগীয়া কোনো কাৰণত নহয় কাৰণ কাজিয়া পেচাল আছিলে নেকি কাৰোবাৰ ঘৰৰ কাৰোবাৰ লগত জনাত নাই কাৰো লগত নাই কোনো ধৰণৰ কাজিয়া নাই আৰু ইয়াৰ কাকডোঙাৰ হাই ছেকেণ্ডেৰী পঢ়া ল'ৰাটো পঢ়া শুনাত যথেষ্ট ভাল আছিলে মেট্ৰিকতো ষ্টাৰ মাৰ্ক পাই পাছ কৰিছিলে হাই ছেকেণ্ডেৰীটো ষ্টাৰ মাৰ্ক পাই পাছ কৰিছিলে প্ৰায় এসপ্তাহৰ আগত ইয়াৰ পৰা স্কুটিও নিছিলে স্কুটি পাইছে হয় আপুনি মোমাইক মাটি লৈ যাওঁ দে মাটি 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 লৈ যাওঁ দে